নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ADR 3.0 যি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিবলগীয়া আছে, তাৰ যিখন নতুন চিলেবাছ হয় বা বহুত কিছুমান নতুন টপিক আহিছে বা কিছুমান সলনি হৈছে, কি টপিক পঢ়িব লাগিব বা কি টপিক পঢ়িলে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব ADR 3.0 ক্ষেত্ৰত, গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত, লগতে এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, বাকী সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চিলেবাছৰ সম্পৰ্কে সম্পূৰ্ণ ডিটেইলছ পাই যাব, কি টপিক পঢ়িলে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। সো সকলোখিনি কথা আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিম, কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ ওচৰত শ্বেয়াৰ কৰি দিওঁ, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই যিটো ADR 3.0 ক্ষেত্ৰত চিলেবাছ সম্পৰ্কে ডিটেইল যিটো চিলেবাছ হয় তাৰ সম্পৰ্কে মই ডিছকাছ কৰিব বিচাৰিছোঁ। আৰু এই যিখন চিলেবাছ হয় সেইখন গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত দুইটাৰ ক্ষেত্ৰতে হয়। ক'ৰ পৰা কোনটো ছাবজেক্টৰ পৰা কি পঢ়িব লাগিব এই সকলোখিনি কথা ডিছকাছ কৰাব। সব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত চিলেকশ্যন পাব বিচাৰিছে তেন্তে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব। চ' এতিয়াৰ পৰা পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে ADR 3.0 ক্ষেত্ৰত। কোৰ্চটোৰ বিষয়ে ডিটেইলছত জনোৱাৰ আগতে মই পোনপ্ৰথমে আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলেও পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। আৰু এই কোৰ্চটোৰ পৰা যদি আপোনালোকে ভালদৰে পঢ়ে, তেতিয়া আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু ছেকেণ্ড যিটো কথা, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা আছে। চ' বৰ্তমান প্ৰাইচ হৈছে 499। আৰু এই কোৰ্চটো কেনেকৈ বাই কৰিব, তাৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নাম্বাৰ হয় আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়ালৈ কোৰ্চটোৰ বিষয়ে মই আপোনালোক জনাই দিছোঁ, এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। মেইনলি পোনপ্ৰথমে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ। আছামিজ আৰু ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংলিছ মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। এতিয়ালৈ আপোনালোকে কি ছাবজেক্ট লাভ কৰিব পাৰিব, অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। যিমানখিনি ছাবজেক্ট আছে, এই গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু এতিয়ালৈ ছাবজেক্ট কি পাব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক। ছ'চিয়েল ষ্টাডি যিখিনি আপোনালোকৰ জেনেৰেল নলেজ হওক, যিখিনি আপোনালোকৰ আছে যিটো আছামৰ পলিটি হওক, আছামৰ হিষ্ট্ৰী হওক, বা আছামৰ আপোনালোকৰ যিখিনি ইকনমি হওক, বা তেনেদৰে ইণ্ডিয়ানৰ যিখিনি হওক বা ৱৰ্ল্ডৰ যি হওক, তেনেকৈ আপোনালোকৰ ইণ্ডিয়া, আছাম আৰু ৱৰ্ল্ড ৱাইজত ভাগকৈ আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত মেথমেটিক্সৰ ক্ষেত্ৰত যিমানখিনি টপিক আছে, গোটেইখিনি টপিক ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। লগতে কুৱেশ্যন এনচাৰটো পাবই। ৰিজনিঙৰ ক্ষেত্ৰত তেনেদৰে ছেম হয়, ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত তেনেদৰে ছেম হয়। আৰু চ' এই সকলোখিনি আপোনালোকে এই কোৰ্চটোৰ আণ্ডাৰতে লাভ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাব, ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। প্ৰায় 10-12খনৰ ওপৰত মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে যিমানখিনি আপোনালোকে আগতে এক্সাম হ'ল, তাৰ এক্সামৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰকেইখিনি এই কোৰ্চৰ আণ্ডাৰতে লাভ কৰিব পাৰিব। চ' এটা বহুত ভাল ক'লে ওৱান অফ দ্য বেষ্ট কোৰ্চেছ। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। আৰু কোৰ্চটোৰ কথা মই আপোনালোকক জনাইছোঁ, কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, তেনে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব। আৰু কোৰ্চটোৱে আপোনালোকৰ বাবে এনাফ হ'ব। আৰু কোৰ্চটো যদি ভালদৰে পঢ়া শুনা কৰে, তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। চ' কেনেদৰে বাই কৰিব পাৰিব, আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে, 9707829183। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক বাই কৰাৰ প্ৰচেছ সকলোখিনি বুজাই দিয়া হ'ব। আৰু যদি এইটো কোৰ্চ হয়, এই কোৰ্চটো অকল যে ADR 3.0 ক্ষেত্ৰত তেনেকৈ নহয়, আপোনালোকৰ অন্য যিকোনো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল আপোনালোকৰ DSS হওক, বা আপোনালোকৰ DME হওক, বা আছাম পুলিচৰ AB UB SI হওক, বা আপোনালোকৰ যিটো এগ্ৰিকালচাৰৰ হওক, বা সকলো ধৰণৰ অসমৰ যিকোনো চাকৰি মানে গভৰ্ণমেণ্ট চাকৰি এক্সামৰ কাৰণে এই কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়িব পাৰে। আৰু বিশেষকৈ ADR 3.0 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' আপোনালোকে বাই কৰিলে যে পঢ়ে, 100% চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু বৰ্তমান আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে সোনকালে বাই কৰি লওক। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি ইণ্ডিয়ান পলিটি যিখিনি আছাম পলিটিৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ইনক্লুডিং লাভ কৰিব পাৰিব। এতিয়া আহিলোঁ আপোনালোকৰ যিটো মই আপোনালোকক পূৰ্বে জনাইছিলোঁ যে আপোনালোকৰ ADR 3.0 ক্ষেত্ৰত ডিটেইলছ যিখিনি চিলেবাছ হয় তাৰ সম্পৰ্কে আলোচনা কৰা হ'ব বুলি। চ' মই আপোনালোক জনাই দিব বিচাৰিছোঁ ADR 3.0 চিলেবাছ 2026 ডিটেইলছ চিলেবাছ আপোনালোকে জানিব পাৰিব গ্ৰেড 3 এণ্ড গ্ৰেড 4। বিশেষকৈ মই পোনপ্ৰথমে যিখিনি ছ'চিয়েল ষ্টাডি হওক তাৰ ক্ষেত্ৰত জনাব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি বিশেষকৈ হিষ্ট্ৰী হওক, হিষ্ট্ৰীৰ ক্ষেত্ৰত আপোনালোকৰ যিটো এনচিয়েণ্ট হিষ্ট্ৰী হওক, বা মেডিয়েভেল হিষ্ট্ৰী হওক, বা মডাৰ্ণ ইণ্ডিয়া হওক, এই সকলোখিনি আপোনালোকে পঢ়িব লাগিব। ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ ওপৰত আপোনালোকে পঢ়িব লাগিব।
জিঅ'গ্ৰাফি অফ ইণ্ডিয়া আৰু অসম দুইটা পঢ়িব লাগিব অসমৰ কাৰণে জিঅ'গ্ৰাফি বেলেগকৈ পঢ়িব লাগিব ইণ্ডিয়াৰ কাৰণে আপোনালোকে বেলেগকৈ জিঅ'গ্ৰাফি পঢ়িব লাগিব চ' ইণ্ডিয়ান পলিটিৰ ওপৰত জানিব লাগিব ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত জানিব লাগিব যিটো সংবিধান হওক বা ৰাজনীতি হওক ইণ্ডিয়াৰ তাৰ ওপৰত জানিব লাগিব লগতে আপোনালোকে ইকনমি অফ ইণ্ডিয়া তাৰ ওপৰত আপোনালোকে জানিব লাগিব এইখিনি আপোনালোকে ছ'চিয়েল ষ্টাডিজ টপিক হয় এইখিনি টপিক পঢ়িলে আপোনালোকে ছ'চিয়েল ষ্টাডিৰ পৰা এইখিনি টপিক পঢ়িব লাগিব আৰু এই সকলোখিনি টপিক আপোনালোকে আমাৰ কোৰ্চৰ আণ্ডাৰতে আছে যদি কোৰ্চটো বাই কৰে তেতিয়া আপোনালোকে সেই সকলোখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ পৰা আদি কৰি সকলোখিনি আমাৰ এই কোৰ্চটো আণ্ডাৰতে আপোনালোকে এভেইলেবল পাব চ' নেক্সট আহিলে জেনেৰেল নলেজ আপোনালোকে কি পঢ়িব লাগিব জেনেৰেল নলেজৰ ওপৰত আপোনালোকে পঢ়িব লাগিব কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে নেশ্যনেল হওক ইণ্টাৰনেশ্যনেল হওক যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি পঢ়িব লাগিব তাৰপিছত পঢ়িব লাগিব ছায়েন্স এণ্ড টেকন'লজি এনেকৈ আপোনালোকে পঢ়িব লাগিব তাৰপিছত আপোনালোকে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব নাম্বাৰ চিৰিজ হওক এলফাবেট চিৰিজ হওক কোডিং ডিকোডিং হওক ব্লাড ৰিলেশ্যন হওক আপোনালোকৰ ডাইৰেকশ্যন চেঞ্চ টেষ্ট হওক বা এনালজি হওক ক্লাছিফিকেশ্যন হওক চিটিং এৰেঞ্জমেণ্ট হওক বা পাজুলছ হওক এইখিনি আপোনালোকে লজিকেল ৰিজনিঙৰ ক্ষেত্ৰত পঢ়িব লাগিব টপিক আৰু কিছুমান টপিক আছে সেইখিনি আপোনালোকে ইয়াৰ ভিতৰতে পঢ়িব হ'লেও যিখিনি মই মেইন টপিক হয় সেইখিনি আপোনালোকক জনাইছোঁ মেইন টপিক এইখিনি হয় এইখিনিৰ ভিতৰত আপোনালোকে পঢ়িব লাগিব তেতিয়া আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব আৰু এই সকলোখিনি টপিক বা ইয়াৰ লগত যিখিনি চাব টপিক আছে সেইখিনিও আপোনালোকে আমাৰ কোৰ্চৰ আণ্ডাৰতে আছে চ' সেইখিনি যদি এইখিনি টপিকৰ লগত অন্যান্য যিখিনি টপিক পঢ়িব লাগে চাব টপিক সেইখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে আছে চ' সেই কোৰ্চটো যদি বাই কৰিলে আপোনালোকে তাতে এই সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব আৰু ইংলিছ লেংগুৱেজৰ ক্ষেত্ৰত দেখিব পাইছে গ্ৰামাৰ পঢ়িব লাগিব গ্ৰামাৰৰ ক্ষেত্ৰত নাউন হওক প্ৰনাউন হওক ভাৰ্ব হওক টেন্স হওক এইখিনি চাব লাগিব সমাৰ্থক শব্দ বিপৰীত শব্দ সেইখিনিও চাব লাগিব প্ৰিপজিশ্যন হওক কনজাংশ্যন হওক এইখিনিও আপোনালোকে চাব লাগিব এৰৰ আপোনালোকৰ ডিটেকশ্যন এইটোও পঢ়িব লাগিব চেঞ্চ ইম্প্ৰুভমেণ্ট হওক ভকেবুলাৰী হওক এইখিনি আপোনালোকে ছাবজেক্ট ADR 3.0 ক্ষেত্ৰত পঢ়িব লাগিব আৰু এই সকলোখিনি আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো আণ্ডাৰতে এভেইলেবল পাব চ' বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই যিটো আজি আমাৰ এই কোৰ্চটো বাই কৰিলে তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব যদি ভালদৰে পঢ়ে কিয়নো আমাৰ যিখিনি মই চিলেবাছৰ সম্পৰ্কে ক'লোঁ ডিটেইলছ চিলেবাছৰ সম্পৰ্কে ক'লোঁ এই সকলোখিনি ডিটেইলছ চিলেবাছ যিখিনি হয় সেইটো আমাৰ কোৰ্চৰ আণ্ডাৰতে আপোনালোকে এভেইলেবল পাই যাব চ' মই আকৌ এবাৰ আপোনালোকক যিখিনি ছাবজেক্টৰখিনি কথা ক'লোৱে মই আপোনালোকক গভৰ্ণমেণ্ট স্কিম হওক ছ'চিয়েল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট স্কিমটো এটা বহুত এটা ইম্পৰ্টেণ্ট ছাবজেক্ট হয় কাৰণ গভৰ্ণমেণ্ট স্কিমৰ ওপৰত আপোনালোকে বহুখিনি কুৱেশ্যন সেইবোৰ দেখাই পোৱা যায় ইণ্ডিয়ান স্কিমৰ হওক বা অসমৰ স্কিম হওক বিশেষকৈ অসম ৰিলেটেড কুৱেশ্যন বেছিকৈ দেখিবলৈ পাব ADR 3.0 ক্ষেত্ৰত চ' অসমৰ যিখিনি গভৰ্ণমেণ্ট স্কিম হওক বা ছ'চিয়েল ডেভেলপমেণ্টৰ পৰা যিমানখিনি কাম আছে এই সকলোখিনি আপোনালোকে পঢ়িব লাগিব আৰু এই সকলোখিনি যিখিনি টপিক ক'লোঁ বা যিখিনি চাব টপিক আপোনালোকে পঢ়িব লাগিব সকলোখিনি টপিক হওক চাব টপিক হওক আমাৰ কোৰ্চটোৰ আণ্ডাৰত সকলোখিনি আপোনালোকে এভেইলেবল পাই যাব চ' কোৰ্চটো যে বাই কৰিলে এইবিলাক গোটেই চাব টপিক আদি কৰি সকলোখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু জেনেৰেল নলেজৰ কথা মই আপোনালোকক ক'লোঁ জেনেৰেল নলেজ আছাম স্পেচিফিক জিকে কিছুমান পঢ়িব লাগিব স্পৰ্ট হওক এৱাৰ্ড হওক বুক হওক ইম্পৰ্টেণ্ট ডেছৰ ওপৰত আপোনালোকে 2-3টা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব প্ৰতিটো এক্সামতে আপোনালোকে গভৰ্ণমেণ্ট ৰিলেটেড যিটো গভৰ্ণমেণ্ট জবৰ ৰিলেটেড যিমানখিনি এক্সাম আছে প্ৰতিটো এক্সামতে আপোনালোকে যিটো ইম্পৰ্টেণ্ট ডেট তাৰ ওপৰত কুৱেশ্যন আপোনালোকে নিশ্চয় দেখিবলৈ পাব এটা বা দুটা আপোনালোকে দেখিবলৈ পাবই চ' ইম্পৰ্টেণ্ট ডেটৰ ওপৰত আপোনালোকে পঢ়িব লাগিব আৰু লজিকেল ৰিজনিঙৰ ক্ষেত্ৰত যিখিনি হওক সেইখিনিটো পঢ়িব লাগিব চিটিং এৰেঞ্জমেণ্টৰ ওপৰত বহুতখিনি কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব আৰু নাম্বাৰ চিৰিজৰ ওপৰত 2-3টা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাবই লেটাৰ চিৰিজৰ ওপৰত আপোনালোকে কুৱেশ্যন দেখিবলৈ পাব জেনেৰেল মেথমেটিক্সৰ ওপৰত যিখিনি নাম্বাৰ চিষ্টেম হওক LCM হওক HCF হওক পাৰ্চেণ্টেজ উলিওৱা হওক ৰেচিঅ' হওক প্ৰপ'ৰ্চন হওক প্ৰফিট লছৰ চবতকৈ বেছিকৈ আপোনালোকে দেখিবলৈ পাব মেথছৰ ক্ষেত্ৰত প্ৰফিট লছৰ অংক বেছিকৈ দেখিবলৈ পাব চ' এইখিনি আপোনালোকে বহুত ইম্পৰ্টেণ্ট টপিক হয় আৰু এই টপিকৰ আণ্ডাৰত কিছুমান চাব টপিক আছে সেইখিনিও আপোনালোকে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব এই সকলোখিনি টপিক বা এই সকলোখিনি চাব টপিকেই একলগ কৰি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো প্ৰস্তুত কৰা হৈছে আৰু সেই কোৰ্চটোত আপোনালোকে গোটেইখিনি ডিটেইলছ দেখিব পাবই আৰু এইখিনি পঢ়িলে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব এই সকলোখিনি টপিক আৰু চাব টপিক গোটেই আমাৰ যিটো কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে চ' কোৰ্চটো আপোনালোকে যদি বাই কৰিব বিচাৰে তেন্তে আপোনালোকে আমাৰ বাই কৰিবলৈ আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিবলৈ পাইছে 9707829188 আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু কোৰ্চৰ ডিটেইলছ জনাৰ কৰি আকৌ এবাৰ দুটা কথা জনাই দিব বিচাৰিছোঁ এই কোৰ্চটো যদি বাই কৰিলে পঢ়ে তেন্তে কোনো বুক পঢ়া বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই বা আপোনালোকে ক'তো কিবা কৰাৰ দৰকাৰ নাই এই সকলোখিনি ষ্টাডি মেটেৰিয়েলছ পৰা আদি কৰি সকলোখিনি টপিক চাব টপিক কভাৰ কৰি আমাৰ এই কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে চ' কোৰ্চটো বাই কৰি ল'ব পাৰে আৰু বৰ্তমান আপোনালোকে কোৰ্চটো 50% অফাৰ দি থকা হৈছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় আৰু এই কোৰ্চটো আপোনালোকে অকল ADR বুলি নহয় যদি আপোনালোকে অন্য কিছুমান অসম গভৰ্ণমেণ্টৰ ৰিলেটেড যদি এক্সাম দিব বিচাৰে তেন্তে দিব পাৰিব এই কোৰ্চটো আণ্ডাৰত যেনেকৈ ফৰ এক্সাম্পল DSS হওক বা DME হওক বা আপোনালোকৰ যিটো ADR গ্ৰেড 3 গ্ৰেড 4টো মই আপোনালোকক ক'লোৱেই আছাম পুলিচৰ AB হওক UB হওক SI হওক বা এগ্ৰিকালচাৰ হওক তাৰ ক্ষেত্ৰত দিব পাৰে চ' বাই কৰিব আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত